নমস্কাৰ আজি মানে এটা নতুন ঠাইত যাম নতুন ঠাই মানে এখন দোকানত যাম আপোনালোকেও মানে কি চাব পাৰিব কিবা ধুনীয়া ধুনীয়া মোবাইল আছে আপোনালোকেও চাব পাৰিব আহক দোকানখন মই আপোনালোকক দেখাই দিম দাদা মোক গেমিঙৰ কাৰণে মানে মোবাইল লাগিছিল আপোনাৰ চাই দিয়কচোন কেনেকুৱা কি মোবাইল আছে আছে আপোনাৰ এইফালে চাব পাৰে আপুনি আপোনাৰ ৰেডমি কোম্পানীৰ ফালৰ পৰা এইটো নতুন মোবাইল এটা লঞ্চ কৰা হৈছে ৰেডমি 14 Pro Plus ইয়াত আপোনাৰ গেমিং বুলি নহয় আপোনাৰ কেমেৰা হওক প্ৰচেছৰ হওক বাকী গোটাখিনি সুবিধা পাব লগতে এইটো আপোনাৰ স্পেচিয়েল আছে কি এইটো আপোনাৰ বেটাৰী বেকআপ আছে 6200 পাব আৰু আপোনাৰ 90 ৱাটৰ ফাষ্ট চাৰ্জিং আপুনি ধৰক গেম খেলি আছে এক মিনিট চাব পাৰে আপুনি এইটো কি কেনেকুৱা এইটো প্ৰচেছ মানে কি ইয়াৰ ফিচাৰ্ছটো কেনেকুৱা ফিচাৰ্ছটো এইটো ফিচাৰ্ছ আপোনাৰ আপুনি গেমিঙৰ কাৰণে বিচাৰিছে ন এইটো আপোনাৰ গেমিঙৰ বাবে এইটো আপোনাৰ স্নেপড্ৰাগন 7 Gen 3 আছে প্ৰচেছৰ আৰু লগতে আপোনাৰ যে গেমিং বুলি ক'লে আপোনাৰ এইটো এটা চাব পাৰে বেটাৰী বেকআপটো আপোনাৰ আজিকালি ইম্পৰ্টেণ্ট কিমান আছে এইটো আপোনাৰ 6200 বেটাৰী বেকআপ আছে লগতে আপোনাৰ 90 ৱাটৰ ফাষ্ট চাৰ্জিং আছে লগত আপোনাৰ এইটো মোবাইল এটা আপোনাৰ স্পেচিয়েল দি আছে কি এইটো আপোনাৰ IP68 ৰেটিং আছে ধৰক আপোনাৰ পানীত পৰিছে হোৱাত এনেকৈ ধৰক পৰি গৈছে একো ইফেক্ট নহয় কাৰণ আপোনাৰ ইয়াত গৰিলা গ্লাছ 2 প্ৰটেকশ্যন লাগিছে লগতে এইটো আপোনাৰ কাৰ্ভ ডিছপ্লেটো গমেই পাইছে আপোনাৰ ফুল দিয়া আমুলেট হ'ব আপোনাৰ ডিছপ্লেটো আৰু আপোনাৰ হয় এতিয়া মানে কি এইটো প্ৰাইচ কিমান আছে ন এইটো প্ৰাইচ আপোনাৰ 31000 পৰা ষ্টাৰ্ট হয় 31 আৰু এইটো লঞ্চ কেতিয়া হৈছে লঞ্চ আপোনাৰ এই যোৱা নেক্সট মান্থতে হৈছে এইটো লঞ্চ মানে মোবাইলটো ভালে লাগিছে বাৰু ইয়াতকৈ কম ৰেঞ্জৰ মোবাইল আছে নেকি ইয়াৰে কম ৰেঞ্জৰ আৰু এটা আছে আপোনাৰ ৰেডমি 14 Pro এইটো আপোনাৰ কাৰ্ড ডিছপ্লে পাব IP68 ৰেটিং আছে এইটোৰ আপোনাৰ চেম এইটো আপোনাৰ ডায়মণ্ড চিটি প্ৰচেছৰ আছে 7300 প্ৰচেছৰ আছে 7300 প্ৰচেছৰ আছে লগতে আপুনি গেমিঙৰ কাৰণে বিচাৰিছে এইটো আপোনাৰ বেটাৰ মানে কি গেমিঙৰ কাৰণে এইটো হৈছে কাৰণ এইটো 5500 ৰ বেটাৰী বেকআপ আছে এইটোতকৈ অলপমান কম আছে এইটো কম আছে অলপমান এইটো প্ৰাইচটো অলপ কম হয় বাৰু কিমান আছে এইটো আপোনাৰ 25 ৰ পৰা ষ্টাৰ্ট এইটোৱে বেছি এইটো ভাল আৰু আপোনাৰ অকল গেমিং বুলি মোবাইল এটা নল'ব যেতিয়া লৈছে কেমেৰাটো আপোনাৰ ইম্পৰ্টেণ্ট হয় এইটো আপোনাৰ ছনী লেন্সৰ ইউজ কৰা হৈছে এনেকৈ ইয়াৰ কেমেৰা কেনেকুৱা কি চিষ্টেম আছে এইটো আপোনাৰ ট্ৰিপল কেমেৰা হ'ব আপোনাৰ ছনী কেমেৰা হ'ব ছনী LT600 আছে আপোনাৰ ইয়াৰ এটা বক্স দেখাব পাৰি নেকি আছে আপোনাৰ বক্স মানে আপোনাৰ এইটো এটা লোৱা পাৰে 8GB 120 ৰেডমি হয় নতুন ফোন ভাল লাগিছে বাৰু মই যদি এতিয়া ফাইনেন্সত ল'লে ল'ব পাৰিম ফাইনেন্সত লৈ ল'ব পাৰিব আপুনি কেনেকুৱা চিষ্টেমৰ ফাইনেন্সৰ চিষ্টেমটো ফাইনেন্সটো হ'ল আপোনাৰ এতিয়া আপোনাৰ ডাউন পে'মেণ্ট 40% মান আহিছে আপোনাৰ আপুনি আগত ফাইনেন্স কৰিছে নেকি বাজাজ ফাইনেন্স আছে ন আপোনাৰ বাজাজ নহয় বাৰু মোৰ এনেই মানে কি আইডিয়া হেৰি আছে ফাইনেন্সৰ আছে ন ঠিক আছে হৈ যাব আপোনাৰ ফাইনেন্স আমাৰতো বাজাজ ফাইনেন্স আছে TVS ফাইনেন্স আছে লগতে MI ফাইনেন্স আছে গোটাই আপোনাৰ ফাইনেন্স কেইটামান আছে ফাইনেন্স আপোনাৰ মিনিমাম এতিয়া 4টামান ফাইনেন্সে আছে আপুনি যোনটোত বিচাৰে আৰু আপোনাৰ এতিয়া এটা এক্সিঅ বুলি এটা ফাইনেন্স আছে আমাৰ যোনটো ৰেডমি কোম্পানী তেওঁলোকৰ ফালৰ পৰা এইটো আপোনাৰ ডাউন পে'মেণ্টটো কম হৈছে আৰু আপোনাৰ যোনটো ইণ্টাৰেষ্ট যাব এইটো এটা ইণ্টাৰেষ্টটো এভাৰেজ ধৰক 1000 বা 1000-2000ৰ ভিতৰত গুচি যাব আৰু সেই মই এটা কথা মানে জানিব বিচাৰিছোঁ মানে কি যিটো EMI-টো কেই বছৰীয়া কৰিব পাৰি নে মান্থলি কৰিব পাৰি এইটো আপোনাৰ মান্থলি হয় আপোনাৰ ইয়াৰ মান্থ থাকিব আপোনাৰ 8 মান্থ 9 মান্থ সেইটো হিচাপত আহিব সেইটো মানে সুবিধা হয় কাষ্টমাৰ মোৰ লগত মোৰ যিখিনি কাষ্টমাৰ আছে সিহঁতৰ কাৰণে সুবিধা হয় সেইকাৰণে মই বস্তুটো মানে জানিব বিচাৰিছোঁ EMI হৈ যাব আপোনাৰ চব অকল মোবাইল বুলি নহয় আমাৰ দোকানত আপোনাৰ ফ্ৰিজ চাব পাৰে TV আছে MI TV আছে চব হৈ যাব বক্স লাগে আপোনাৰ চব EMI হৈ যাব ঠিকে আছে বাৰু মোৰ ভালে লাগিছে দিয়ক মই মানে কি ফেব্ৰুৱাৰী মাহত ল'ম বুলি মানে কি ভাবি আছোঁ মই আগতেও মানে কি আৰু এখন দোকান গৈছিলোঁ তাতেও চাইছোঁ মোবাইল কিন্তু মোৰ ৰেডমিটো বেছি ভাল লাগে সেইটোৰ কাৰণে মই আপোনাৰ তাতে চাব আহিছোঁ এতিয়া মানে কি মোৰ মোবাইলটো ভাল লাগিছে মানে প্ৰাইচ হিচাপে মোবাইলটো মোৰ কাৰণে ধুনীয়া প্ৰাইচ হিচাপত আপোনাৰ বাজেট হিচাপত যিখিনি ফিচাৰ্ছ আছে বেলেগ ফোনত আপুনি নাপাব আৰু মানে কি মই এতিয়া গেম খেলি থাকোঁ নে সেইকাৰণে মানে কি এইটো মোবাইলৰ কাৰণে মোৰ কাৰণে পাৰফেক্ট মানে এইটো মানে কি মই ফেব্ৰুৱাৰী 1st উইকতে ল'ম বুলি ভাবিছোঁ পাই যাব কিন্তু এতিয়া মোৰ তাৰ এইটো লাষ্ট ষ্টক আছে আপোনাৰ যদি আপুনি বিচাৰে মোক কম দাম কিন্তু মই আজিতে চাই দিব পাৰোঁ আপুনি ভাবি লওক একবাৰ আপোনাৰ কথা এক পিছে আছে এতিয়া এক পিছে আছে যদি মই আজিয়ে লওঁ কেনেকৈ চিষ্টেম বস্তুটো আজিয়ে লওক আপুনি মই আপোনাৰ 10 মিনিটৰ ভিতৰত এক্সিঅ ফাইনেন্স কৰি আপোনাক কি ডকুমেণ্ট লাগিব
মই যদি আপুনি মোক আধাৰ কাৰ্ড পান কাৰ্ডটো দিলে আৰু বেংক পাছবুকৰ ডকুমেণ্টছ দিলে 10 মিনিটত হৈ যাব আপোনাৰ ফাইনেন্স মোক মই যদি এতিয়া হিচাপটো চাব বিচাৰোঁ কিবা দেখাৰ চিষ্টেম আছে নে আছে আপোনাৰ লং প্ৰচেছটা আপোনাক মই এইটো দেখাই দিম বাৰু আপুনি ডকুমেণ্টছটো দিয়ক আপুনি আজিয়ে লওক আপোনাৰ Redmi Note 14 Pro মোৰ ডকুমেণ্টখিনি আছে বাৰু আপুনি চাই লওক আচ্ছা ঠিক আছে মানে কি ডকুমেণ্টখিনি আপোনালোকক দেখাওঁ আপোনালোকে চিষ্টেমটো চাই দিয়ক কেনেকৈ পান কাৰ্ড ঠিক আছে আৰু কি লাগিব এটিএমো লাগিব নেকি এতিয়া বাৰু আপোনাৰ এইটো বেংক পাছবুক লাগিব আপোনাৰ বেংক পাছবুকটো এইখিনি আৰু মই ফাইলটো চাই দিব আপোনাৰ ডাউন পেমেণ্ট কিমান আহে কি আহে মই এইখিনি চাই দিম আৰু ইয়াৰ লগত গিফ্ট কি আছে ইয়াৰ লগত আপোনাৰ ওনাৰৰ ফালৰ পৰা আমাৰ গিফ্ট আছে বহুত ধুনীয়া ধুনীয়া গিফ্ট আছে আৰু ষ্টক গিফ্ট বুলি ক'লে এনেও ভাল লাগে গিফ্ট যিয়ে নাথাকক সেইকাৰণে আমি আপোনাৰ গিফ্ট দিওঁৱেই আপোনাৰ যোন কি যি কি নলওক আপোনাৰ কাষ্টমাৰে গিফ্ট থাকে আমাৰ ফালৰ পৰা আৰু আপোনাৰ গিফ্ট ইয়াত আছে ষ্টকতো আছে ভাল ভাল গিফ্ট আছে মোৰ প্ৰচেছিংটো মানে আপোনাৰ প্ৰচেছিংটো কৰি দিব মোবাইলটো ভালে লাগিছে বাৰু গাইজ এইটো ল'ম বুলি ভাবিছোঁ কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰিব মোবাইলটো এনে ভালে মোৰ ভালে লাগিছে আপোনালোকে ল'লে ল'ব পাৰে এইটো হৈছে Redmi Note 14 Pro 5G হয় আপোনালোকে ল'ব পাৰে এই এৰিয়াটো জনাই দিবচোন এৰিয়া আপোনাৰ ডিমু দুৰ্গা মন্দিৰ এইটো আপোনাৰ ডিমু দুৰ্গা মন্দিৰ আপোনাৰ ডিমু চক নাপাওঁতে দুৰ্গা মন্দিৰ য'ত দুৰ্গা পূজা হয় আপোনাৰ তাত পাব সুৰস্মিতা মোবাইল এণ্ড ইলেক্ট্ৰনিক্স আপোনাৰ কণ্টেক্ট নম্বৰটো পৰা আপোনাক মই দি দিম মই ডিছক্ৰিপশ্যনত মই দি দিম আৰু এবাৰ ভিডিঅ' চাই আৰু এক্সট্ৰা ডিছকাউণ্ট পাই যাব আপোনালোকে এইটো মানে আপোনালোকৰ কাৰণে অফাৰৰ ওপৰতে অফাৰ দিছোঁ আৰু এটা বস্তু মই জানিব ৰৈ গ'ল ইয়াৰ মানে কি ৰেমটো মানে জানিব 8GB আপোনাৰ ৰেম 128 ষ্ট'ৰেজ আপোনাৰ 25,000 আহি যায় আপোনাৰ গাইজ এইটো ল'লো বুলি ধৰি লওক আৰু ভাল লাগিছে মোৰ আপোনালোকে লওক Redmi Note 14 Pro টো আপোনালোকৰ কাৰণে ভাল হ'ব যিমানখিনি গেমিঙৰ মানে ল'ৰা বা ছোৱালী আছে সিহঁতে ল'ব পাৰে ধুনীয়া মোবাইল কি চিৰিজ বুলি কৈছে সেইটো আপুনি একবাৰ কৈ দিয়ক নেকি এইটোত আপোনালোকে যদি ফিচাৰ্ছ আছে আপোনাৰ ডায়মণ্ড চিজি ফিচাৰ্ছ আছে ডায়মণ্ড চিজি 7300 প্ৰচেছৰ আছে আপোনাৰ লগতে কেমেৰা আছে আপোনাৰ ছনী কেমেৰা LYT 600 আছে লগতে আপোনাৰ বিগ বেটাৰী 5500 বেটাৰী আছে উইথ 45 ৱাটৰ ফাষ্ট চাৰ্জিং লগতে আপোনাৰ এইটো স্পেচিয়েল প্ৰটেকশ্যন আছে IP68 ৰেটিং লগতে আপোনাৰ আছে গৰিলা গ্লাছ ভিক্টাছ 2 প্ৰটেকশ্যন আহক আপোনালোকে ক্ৰয় কৰক Redmi Note 14 Pro আৰু এক্সাইটিং অফাৰ জিকক থেংক ইউ ধন্যবাদ থাকিল আহিব আৰু আহিম কি নিশ্চয় আহিম আৰু মই মানে কি এতিয়া দোকানখন অলপ দেখাই দিওঁ আৰু বঢ়িয়া ধুনীয়া ষ্টক আছে ধুনীয়া এইটো বহুত ধুনীয়া বস্তু আছে এই দোকানখনৰ ভিতৰত মোৰ বহুত ভাল লাগে এইটো আহক এৰিয়াটো অলপ দেখাই দিওঁ কোনখিনিত মানে কি ঠাইটো এইটো চাইড গুৱাহাটী লাইন আৰু এইটো চাইড ডিমু ৰঙিয়া দোকানখন একবাৰ দেখাই দিওঁ